আজি দেশজুৰি পালন কৰিছে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰতি সংগতি ৰাখি ড্ৰাগছমুক্ত সমাজ গঢ়াৰ উদ্দেশ্যেৰে ধুবুৰী মটেশ্বৰ অঞ্চলত আয়োজন কৰা হয় দৌৰ প্ৰতিযোগিতা। মটেশ্বৰ আজাদ লাইব্ৰেৰী কাম ক্লাবৰ সৌজন্যত মটেশ্বৰ গাঁও পঞ্চায়ত, আদাবাৰী গাঁও পঞ্চায়ত, হাওৰাৰপাৰ গাঁও পঞ্চায়ত, ঝগৰাৰপাৰ গাঁও পঞ্চায়ত আৰু ভাসানীৰ চৰগাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী সকলৰ সহযোগত এই পদক্ষেপ হাতত লোৱা হয়। ৫ কিলোমিটাৰ দৌৰ ল'ৰাৰ বাবে, ৩২০০ মিটাৰ দৌৰ ল'ৰা আৰু ছোৱালীৰ বাবে, ১৬০০ মিটাৰ দৌৰ ল'ৰা আৰু ছোৱালীৰ বাবে, ১০০ মিটাৰ দৌৰ ল'ৰা আৰু ছোৱালীৰ বাবে আৰু লং জাম্প ল'ৰা আৰু ছোৱালীৰ বাবে আয়োজন কৰা হয়। এই দৌৰ প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে। এই দৌৰ প্ৰতিযোগিতাত জয়ী হোৱা প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰে। এই পুৰস্কাৰ বিতৰণী সভাত উপস্থিত থাকে মটেশ্বৰ পঞ্চায়তৰ সভাপতি আব্দুৰ ৰহমান, ঝগৰাৰপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মিজানুৰ ৰহমান, হাওৰাৰপাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী অভিভাৱক জাকিৰ হুছেইন, ভাসানীচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাৱক শুকুৰ আলী, আদাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাৱক মহিদুল আলী আৰু ভাসানীচৰ গাঁও পঞ্চায়তৰ উপসভাপতি চহৰ আলী মুল্লাহ উপস্থিত থাকি পুৰস্কাৰ বিতৰণ কৰি খেলৰ সামৰণি পৰে। কি উদ্দেশ্য? উদ্দেশ্যটো হ'ল আমাৰ আজি 15 আগষ্ট ৮০তম স্বাধীনতা দিৱস। আমাৰ ইয়াত দেখা যায় মোটামুটি বহুত দূৰৰ পৰা ল'ৰা ছোৱালীবোৰ আমাৰ ইয়াত আহি দৌৰি থাকে। আমাৰ ইয়াত আমাৰ ওচৰে চাপৰে যিবোৰ 5টা পঞ্চায়ত আছে, মটিশ্বৰ জিপি, আদাবাৰী জিপি, হাওৰাপাৰ জিপি, ঝগৰাপাৰ জিপি আৰু ভাসানী জিপি, এই 5টা পঞ্চায়তৰ পৰা মানুহ বেছি আহে আৰু ল'ৰা ছোৱালীবোৰ ইয়াৰ পৰাই বেছি আহে। তো সেই 5টা জিপিৰ আমাৰ প্ৰেচিডেণ্ট কেইজন আমি এদিন আহি চাইছিলোঁ যে ইয়াত ল'ৰা ছোৱালীবোৰ বহুত দৌৰা দৌৰি কৰি আছে। আগন্তুক অহা 1-1.5 মাহ পিছত ইণ্টাৰভিউ আছে। পিছত আমালোকে এটা মাইণ্ড কৰিলোঁ যে ল'ৰা ছোৱালীবোৰ যিহেতু দৌৰি আছে, সন্মুখত ইণ্টাৰভিউ আহি আছে, আমি ভাবিছোঁ যে ইয়াত এটা ইণ্টাৰভিউ লওঁ। আমি ল'ৰা ছোৱালীবোৰ ইমান দিনৰ পৰা বহুত কষ্ট কৰি আছে, সেই কষ্টখিনি আমি চাবৰ কাৰণত আজি আমি খেলখন দিছোঁ যে আমাৰ ইয়াত কোন কোন মানে ইণ্টাৰভিউত পাছ হ'ব পাৰিব আৰু সন্মুখত ইণ্টাৰভিউত ইমান কষ্টৰ ফলখিনি পাব, সেইখিনি আমি 5টা জিপিৰ প্ৰেচিডেণ্টে ভাবি আমি এই পদক্ষেপটো আগবঢ়াইছোঁ। আমি তোমাৰ সমাজত দেখা যায় যে যুৱ প্ৰজন্মই ড্ৰাগছত আসক্ত। এই ক্ষেত্ৰত হয়, নমস্কাৰ। মই পোনপ্ৰথমে সকলোকে আজি স্বাধীনতা দিৱসত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শুভেচ্ছা দিছোঁ। হয়, আপুনি যিটো কথা কৈছে, ড্ৰাগছত আজি ল'ৰা ছোৱালী বহুত আসক্ত হৈ আছে। খেল ধেমালি বহুত ইম্পৰ্টেণ্ট, কাৰণ খেল ধেমালিত ল'ৰা ছোৱালী যদি জড়িত হৈ থাকে, এই ড্ৰাগছত পৰা ল'ৰা ছোৱালীবোৰ আঁতৰি থাকিব আৰু ইহঁতে ফিজিকেলৰ নিজৰ ফিটনেছৰ আৰু ওপৰত নজৰ ৰাখিব। তাৰ নজৰ ৰখাৰ কাৰণে ইহঁতে কিন্তু ড্ৰাগছৰ পৰা বহুত দূৰত থাকিব। আৰু বিশেষ কৰি আজি যিখন অনুষ্ঠান হ'ল, এই অনুষ্ঠান আমাৰ আজাদ ক্লাবৰ উদ্যোগত আৰু লগতে আমাৰ 5টা গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ সহযোগত যে এটা ধুনীয়া এটা পদক্ষেপ হৈছে। আজি আপোনালোকে চাব পাৰিব, এইটো স্পৰ্টছ হয়, কিন্তু লগতে ইয়াত ডিফেন্সৰ যেনেকুৱা ইণ্টাৰভিউ হয়, তেনেকৈ স্পৰ্টছো তেনেকৈ আজি অনুষ্ঠিত কৰিছে। সেইটো কাৰণে সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকে নিজে চাব পাৰিব, আজি যিসকল যুৱক যুৱতী ইয়াত আহিছে, ইহঁতৰ যি আনন্দ, যি উৎফুল্লিত ইহঁতে হৈছে, বুজা যায় যে আগন্তুক দিনত আমাৰ ধুবুৰীবাসীৰ কাৰণে এটা ভাল পদক্ষেপ, কাৰণ যুৱক যুৱতী এটা এতিয়া ভাল দিশত আগবঢ়া বুলি আমি দেখা পাইছোঁ। আপোনালোকে এটাকৈ জিপিৰ এটাকৈ মুৰব্বী হয়। এই ক্ষেত্ৰত আপোনালোকে ধুবুৰীবাসী যিটো ড্ৰাগছত আসক্ত হৈ আছে যুৱ প্ৰজন্মই, তেওঁলোকক এটা সঠিক পথ দেখুওৱাৰ বাবে আপোনালোকে কেনেকুৱা পদ্ধতি অৱলম্বন কৰিব বিচাৰে, বা আপোনালোকে এই মটিশ্বৰ অঞ্চলত কেনেকুৱা এটা পদ্ধতি নিয়মাৱলী নিৰ্ধাৰণ কৰিব বিচাৰে? আসসালামু আলাইকুম, নমস্কাৰ। আজি ৮০ সংখ্যক স্বাধীনতা দিৱস। আমি এইখিনি স্বাধীনতা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জনালোঁ। আজাদ ক্লাব কাম লাইব্ৰেৰীৰ সৌজন্যত যে আমি কৰিছোঁ, আমি নতুনকৈ মানে পঞ্চায়তত অহাৰ পিছতে মই হাওৰাৰপাৰ জিপিৰ এখন সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ, এই সৈনিকত অহাৰ কাৰণে, সেনাবাহিনীত যোগদানৰ কাৰণে। আৰু দ্বিতীয়তে এইখিনি কথা মই যেতিয়া মহিবুল ভাই বা মটিশ্বৰৰ উদীয়মান কিছুমান খেলুৱৈ যুৱকৰ লগত আলোচনা কৰি
আমি 5টা জিপিৰ মুৰব্বী কেইজন ইয়াতে আছে সকলোকে ফোনত যোগাযোগ কৰি এদিন হঠাৎকৈ বহিলোঁ 3-4 দিন আগত। খুব কম সময়ৰ ভিতৰত আমি ইমানখিনি যে আগবাঢ়িছোঁ, হয়তো নিজকে অলপ গৌৰৱান্বিত মন হৈ আছে যে পাঁচজন যে আমি ইয়াত আছোঁ, আমি যে ড্ৰাগছ মুক্ত কৰিব পাৰিম সেইটো আশাতে আমি লাগি আছোঁ। কিন্তু যুৱ প্ৰজন্মই এতিয়া লাহে লাহে বুজি আছে, হয়তো এৰিব, কিন্তু এইখিনিত আমি যিমান দূৰলৈকে চেষ্টাত ৰাখিম, খেলা ধূলাত আগবঢ়াই আনিব চেষ্টা কৰিম, সেইখিনিয়ে মানে আমাৰ চেষ্টা থাকিব। আৰু যিকোনো গাৰ্জিয়ানক আমি মানে অলপ সজাগ কৰিব হ'লে আমি মিটিং যেতিয়া গাঁও সভা হয় তাতো আমি এইখিনি কথা পাতোঁ যে ড্ৰাগছ মুক্ত কৰক, ল'ৰা ছোৱালীবিলাক খেল ধেমালিত দিয়ক। আমাৰ যিখিনি আশাৰে আমি খেল ধেমালি কৰোঁ তাৰে ভিতৰত বাছনি পৰীক্ষাৰ নিচিনা আজি পাতিছে, সেইখিনি মহিবুল হক আমাৰ ডাঙৰ ভাই এজন আছে, তাৰ সৌজন্যত তাৰ সহযোগিতাত আমি গোটেইখিনি লাগি ভাগি থাকি আমি ড্ৰাগছ কেনেকৈ আঁতৰা যায় সেইখিনি পৰিচেষ্টাত আজি আমি এই ইণ্টাৰভিউখন পাতিছোঁ। চবতকৈ এটা দুখৰ বিষয় কথাখিনি হ'ল আমাৰ ধুবুৰী পশ্চিম ফালে এখন গ্ৰাউণ্ড নাই। আমাৰ ধুবুৰী পশ্চিম ফালে যিমান ল'ৰা ছোৱালী আছে, ইফালে বহুত মতিচৰ আজাদ ক্লাব, লাইব্ৰেৰী কাম ক্লাবৰ সৌজন্যত বহুত ধৰণৰ খেল হয়। ক্ৰিকেট খেল, ডাঙৰ খেল হ'বলৈ গ'লে ধুবুৰী পশ্চিমত মতিচৰতে হয়, আৰু আমাৰ ভলীবল এখন সেইখনো মতিচৰ জিপিতে হয়, আৰু দৌৰা দৌৰি খেল হয়, আৰু ফুটবলৰ খেল হয়। কিন্তু আমাৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাম, আমাৰ 5টা জিপি যাইখিনি যাতে আমাৰ মতিচৰ জিপি হওক, হাওৰাপাৰাই হওক, ঝগৰাপাৰাই হওক, আদাবাৰী হওক, ভাচানী হওক, ইয়াৰ ওচৰে চাপৰে এখন আমাৰ ল'ৰা ছোৱালীৰ কাৰণত এখন গ্ৰাউণ্ড লাগে। সেই গ্ৰাউণ্ডখন আমি আবেদন কৰিম জিলা প্ৰশাসনক যাতে এই গ্ৰাউণ্ডখন আমি পাওঁ, আৰু আমাৰ গ্ৰামৰ যিমান ল'ৰা ছোৱালীবোৰ আছে আৰু গ্ৰামৰ যিমান যুৱক আছে, মুখ্য আহ্বায়ক আছে, সেইসকল মানুহখিনিও আমাক সহযোগিতা কৰি আমাৰ গ্ৰাম অঞ্চলৰ বহুত খেল ধেমালি ভালকৈ উঠাব পাৰোঁ, আৰু খেলখন ধুনীয়াকৈ উঠি যায়। ইয়াত এখন নাম আছে, আৰু সেই খেলখন যে হ'ব, সেই খেল আমাৰ যদি ফিল্ড এখন গ্ৰাউণ্ড হৈ যায় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ আৰু আগবাঢ়ি যাব পাৰিব, আৰু বহুত আশা ৰাখিব যে আমাৰ ইয়াত এখন গ্ৰাউণ্ড আহিছে, আমি ইয়াত যাব পাৰিম, ইয়াত ধুনীয়াকৈ খেল ধেমালি কৰিব পাৰিম। ইয়াৰ পৰা আমাৰ ধুবুৰী আগবাঢ়িব পাৰিব, ল'ৰা ছোৱালীবোৰ ড্ৰাগছ মুক্ত হ'ব পাৰিব।